Hello everyone, welcome back to Math Bolt Master. तो आज ही आरंभ करिम lecture number 19. तो आज এটা বহুত special lecture হ'ব. lecture টোত আমি exponential series ৰ বিষয়ে পাতিম. Exponential series আৰম্ভ কৰাৰ আগতে প্ৰথমতে আমি এটা বহুত fundamental constant এটা আছে যোনটো e বুলি কোৱা হয়. এই e টোৰ কথা আমি পাতি লওঁ. ইটো এটা constant হয়, তো ইয়াৰ এটা standard value আছে 2.718. তো মই approximately লৈছো, correct up to 3 decimal places. তো এই ইটো যেতিয়া আমি লগাৰিথম কৰি আছিলো তেতিয়াও দেখা পাইছিলো জেনেৰেলি আমি যেতিয়া লগ লওঁ তো লগ a যেতিয়া লিখো ইয়াৰ বেসটো কি লওঁ আমি এটা কমন বেস লওঁ হেতু 10 আৰু ইয়াৰ লিখাৰ আৰু এটা টেকনিক আছে বা আমি লিখো ln a যদি লিখো ln a এৰ মিনিংটো কি হয় এটো হৈছে log a বাট এবাৰ ইয়াৰ বেসটো হৈছে e এই e টোকে এক্সপোনেন্ট বুলি কোৱা হয় এবা এক্সপোনেনশিয়াল বুলি কোৱা হয় ঠিক আছে এতিয়া e টোক ডিফাইন কৰিব কাৰণে এটা লিমিটিং ডেফিনিশন আছে তো এৰ স্ট্যান্ডার্ড ডেফিনিশন টো হৈছে e লিমিট অলদো আমি এটা লিমিট কৰা নাই বুজাব কাৰণে লিখি দিছো লিমিট n goes to infinity আৰু ইয়াতে এটা এক্সপ্ৰেছন আছে এক্সপ্ৰেছনটো হৈছে 1 plus 1 divided by n whole raised to the power of n এটো হৈছে এটা স্ট্যান্ডার্ড ডেফিনিশন এই e টোক ডিফাইন কৰিব কাৰণে এই লিমিটৰ ডেফিনিশনটো লওঁ এতিয়া এটো বুজিবলৈ কাৰণে আমি বাইনোমিয়াল থিওৰামৰ হেল্প লওঁ তো আমি যেতিয়া বাইনোমিয়াল থিওৰামটো কৰি আছিলো তো গৈ প্লাই পাৰিলে লেকচাৰ নম্বৰ 10 টো আকৌ এবাৰ ৰিভিউ কৰি লবা তো লেকচাৰ নম্বৰ 10 ত আমি বাইনোমিয়াল থিওৰাম কৰিছিলো যেতিয়া 1 plus x to the power of বাইনোমিয়াল থিওৰাম ইউজ কৰি প্লাই এটোক আমি এক্সপ্যান্ড কৰিছিলো তো এক্সপ্যান্ড কৰোঁতে আমি কি পাইছিলো ইয়াতে n যিকোনো ইনডেক্স হ'ব পাৰে ৰাইট এটা পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে এটো ৰেশনাল নম্বৰ হ'ব পাৰে সো এটো এক্সপ্যান্ড কৰোঁতে আমি পাইছিলো 1 plus n into x plus next third term to asile n into n minus 1 divided by 2 factorial multiplied to x squared fourth term to asile n multiplied to n minus 1 multiplied to n minus 2 whole divided by 3 factorial আৰু এটো multiply হৈ আছে x cube লগত তো এনেকা কয় আমি এই expression binomial expression 1 plus x to the power of n ok expand কৰিও binomial theorem use কৰিলে dot 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 মানে এটো infinity লকে গৈ আছে ঠিক আছে এই সেম থিওৰাম টো ইউজ কৰিবলে আমাৰ জন্তু এই এক্সপ্ৰেছন টো আছে 1 plus 1 over n to the power n এটোক আমি binomial theorem ইউজ কৰি পেলাই এক্সপ্যান্ড কৰিম তো সেম এই ফৰ্মুলাটো লৈ লওঁ 1 plus 1 over n whole raised to the power of n ঠিক আছে এতিয়া ইয়াতে x ৰ জায়গাত 1 over n আছে বাকিখিনি তো সব সেম আছে তো আমি যত x আছে তাতে 1 over n এৰে আমি ৰিপ্লেস কৰি দিম তো আমি পাম 1 plus n multiplied to x এটি x ৰ জায়গাত আমি দিম 1 divided by n plus next term to আছে n into n minus 1 তো এটো এনেকৈ থাকিব n into n minus 1 এ থাকিব divided by 2 factorial multiplied to x square আছে এটি x ৰ জায়গাত কি দিম আমি 1 divided by n whole square ঠিক আছে ঠিক তেনেকা next term to আমি পাম n multiplied to n minus 1 multiplied to n minus 2 whole divided by 3 factorial এখিনি তো সেমই থাকিব but my x square x cube আছে x cube ৰ জায়গাত আমি লিখিম 1 divided by n whole cube plus remaining terms মানে ইবো higher power terms কৰা ঠিক আছে এতিয়া next আমি কি কৰিম simplify কৰিম এতিয়া দেখাই গৈছে 1 to 1 এ থাকিব plus a n multiply to 1 over n তাৰমানে ইয়াতে n আৰু n cancel হৈ যাব দিব কি আমাক 1 এ দিব plus ইয়াতে যোনটো আছে n into n minus 1 n to থাকক first n to যেনেকা আছে তেনেকৈ থাকক but n minus 1 ৰ পৰা যদি আমি n to common লৈ লওঁ তেনে আমি কি পাম n multiplied to 1 minus 1 divided by n whole divided by 2 factorial multiplied to 1 divided by n square ঠিক আছে plus same technique to ইয়াতো ইউজ কৰিম n থাকিব n minus 1 ৰ পৰা n যদি কমন লওঁ তো n multiply হৈ থাকিব n into 1 minus 1 divided by n multiply to এফালে আছে n minus 2 n minus 2 পৰা আমি n কমন লৈ লম দুইটাৰ পৰা n ৰ পৰা লম 2 পৰা লম তো আমি পাম n multiply to 1 minus 2 divided by n whole divided by এটো হৈ গল আমাৰ 3 factorial multiplied to 1 over n whole cube তাৰ মানে 1 divided by n cube plus remaining terms ঠিক আছে এতিয়া আমি কি কৰিব পাৰিম a n আৰু n multiply হলে n square হ'ব a n square লগত cancel হৈ যাব similarly a n into n cube হৈ যাব তো a এটো n cube লগত cancel হৈ যাব তো গমি পাইছা next term তো তেনেকা n to the power 4 to cancel হৈ যাব তো এতিয়া আমাৰ তাত থাকিলে 1 তো আমি তো 1 plus 1 2 নকৰো 1 plus 1 এ ৰাখো 1 plus 1 plus
আমি পালো 1 minus 1 divided by n whole divided by 2 factorial plus next term to hobo 1 minus 1 divided by n multiplied to 1 minus 2 divided by n whole divided by 3 factorial plus to etu enake continue hoy thakibo to etu hoise 1 plus 1 over n whole raised to the power n to etu jete binomial theorem di ami expand koru to ami a particular series to pam etia ami ki korim ei jonto limit logaisilo limit or meaning to etu hoise ami etia prothomte likhilo limit n goes to infinity aru kar upor loiso 1 plus 1 over n whole raised to the power of n tar mane ami ki koriso আমি যটো n or value to lom n or value to extremely large value lom infinite value infinity n goes to infinity বুলি কয় এটো আমি এনেকা কো পঢ়ো n goes to infinity বা n tends to infinity ইয়াৰ মিনিং to হৈছে n হৈছে এটা বহুত large number মানে I mean you can say 1 million hobo pare 1 billion 1 trillion anything eto bahut eta large number hoy eta large number loa loge loge ei jonto amar right hand side e thaka series to change hoy jabo to first term 1 1 e thakibo second term to 1 ase hetu 1 e thako plus etia numerator part to so 1 minus 1 divided by eta bahut large number infinity extremely large number tam jo n ase etu ami infinity re substitute kori diu divided by 2 factorial plus next ase 1 minus 1 divided by infinity multiplied to 1 minus 2 divided by infinity ramne yate ki korlu 2 infinity re divide kori phale 1 of infinity re divide koro whole divided by 3 factorial plus dot 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 baki higher powers bor to eneke goi thakibo etia etu kora loge loge eta benefit ase benefit ki ase 1 plus 1 etu eneke thako 1 এই জন্তু minus 1 over infinity hobo hetu 0 hoy jabo divided by 2 factorial similarly এফালে হৈ যাব 1 minus 1 divided by infinity আমি যদি infinity ৰে divide কৰো হটাই 0 হৈ যায় similarly 1 minus 2 divided by infinity 2 কো এটা বহুত large number divide কৰিছো answer আহিব 0 whole divided by 3 factorial to limit lower meaning to এটোই হৈ গল তো যত 1 over n আছে হেবুৰ গুটিখিনি cancel হৈ যাব তো এটো এটা বুজিবলৈ কাৰণে আমি এটা simple example লব পাৰো simple example এনেকা হয় so let's say আমাৰ তাত আছে 1 divided by n ঠিক আছে এই এক্সপ্ৰেশন তো আছে বা 2 divided by n জিয়ে থাকক does not matter denominator n আছে ঠিক আছে n or value যদি মই 2 লও তেনে হলে 1 over n এ আমাক কি দিব 1 over n এ দিব আমাক 0.5 ঠিক আছে n or value to মই ইনক্রিজ কৰিলো যেনিবা n or value to ডাবল কৰি প্লে 4 লৈ ললো তো 1 over n কি হ'ব 1 over n হ'ব আমাৰ 1 divided by 4 হগল 0.25 আকৌ ডাবল লৈ ললো n equals to এটা মানে মই কি কৰিছো n or value to increase কৰাই গৈছো n or value to increase কৰাই গলে 1 over n or value কি হ'ব তো 1 over n or value আহিব 0.125 তাৰ পাছত নোটিস কৰিছা তো তাৰ মানে n or value যেনেকৈ increase হৈ গৈছে 2 পৰা 4 হল 4 পৰা 8 হল but 1 over n or value প্ৰথমতে 0.5 আছিল তাৰ পৰা সৰু ভ্যালু এটা আলো 0.25 অৰ সৰু ভ্যালু আছে 0.125 তো তাৰ মানে n or value যদি আমি increase কৰি পেলা 100 লৈ লও তেনে হলে 1 over n or value কি আহিব 0.01 আহিব ঠিক তেনেকৈ n or value যদি এটা ডাঙৰ ভ্যালু লৈ লও 10 raised to the power of 7 লৈ লও তো আমাৰ যোনটো 1 over n হ'ব তাৰ ভ্যালুটো কি আহিব 0.0000001 আহিব তো দেখাই পাইছে এটো বহুত পিছত ডেসিমেলৰ পিছত ছটা 0 হৈছে তাৰ পিছত 1 আহিছে তো n or value আমি যেনেকৈ ইনক্ৰিজ কৰি থাকি 1 over n or value অলমোস্ট 0 ওচৰলৈ গৈ থাকিব তো যদি ইনফিনিটি লৈ লও তো এক্সট্ৰিমলি লাৰ্জ নম্বৰ হ'ব তো হেতু আমি এপ্ৰক্সিমেটলি 0 বুলি কৈ লিখিব পাৰো এতিয়া এটো কৰি দিয়া লগে লগে আমাৰ সিৰিজটো মডিফাই হৈ গল তো আমাৰ ফাৰ্স্ট টাৰ্মটো হ'ব 1 এফালে আছে 1 নেক্সট আছে আমাৰ 1 divided by 2 factorial plus next to আছে আমাৰ numerator গুটেখিনি 1 হৈ গল 1 divided by 3 factorial আৰু যদি next term to লিখো এটো হ'ব 1 divided by 4 factorial plus dot 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 এটো এনেকৈ গৈ থাকিব তাৰ মানে আমি এটা নতুন এক্সপ্ৰেশন পালো এই সেকেন্ড টার্ম টু 1 যে আছে 1 নি লিখি পেলে 1 over 1 factorial লিখো একো ডিফারেন্ট নহয় because 1 factorial ভ্যালু 1 এ হৈছে তো লিমিট n goes to infinity যেতে n or value extremely large no তেনে হলে 1 plus 1 over n whole raised to the power of n এই এক্সপ্রেশন টুক যেতে আমি এক্সপ্যান্ড কৰি দিম তো বাইনোমিয়াল থিওৰেম মতে আমি পাম 1 plus 1 over 1 factorial plus 1 over 2 factorial plus 1 over 3 factorial plus 1 over 4 factorial plus dot 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 ঠিক আছে তো এটোৱে হৈছে একচুয়ালি এক্সপোনেন্ট যোনটো আমি ই কথা কৈ আছিল কাৰণ ইৰ ডেফিনিশনৰ মতে কি হয় ই হৈছে লিমিট n tends to infinity
1 plus 1 over n whole raised to the power of n. এটো প্ৰথমতে স্টাৰ্টিংতে কৈ দিলো লেকচাৰৰ স্টাৰ্টিংত যে ইৰ স্ট্যান্ডাৰ্ড ডেফিনিশনটো এটো হৈছে তো তাৰ মানে ইক যদি আমি বাইনোমিয়েল থিওৰাম দি এক্সপেন্ড কৰো তো আমি পাম 1 plus 1 over 1 factorial plus 1 over 2 factorial plus 1 over 3 factorial plus 1 over 4 factorial plus dot 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 ঠিক আছে তো তেনে হলে এটি আমি এটা কাম কৰিব পাৰো এটো তো ডেফিনিশন দি আমি এটো ডিফাইন কৰিলো ইৰ ভ্যালুটো ঠিক আছে এটি ইৰ ভ্যালু যদি উলাব বিচাৰো তো ইৰ ভ্যালুটো কি হ'ব এই সিরিজটো যোনটো আছে এই সিরিজটোক যদি আমি ক্যালকুলেট কৰো তেনে হলে ইৰ এপ্ৰক্সিমেট ভ্যালুটো আমি উলাব পাৰিম তো এপ্ৰক্সিমেটলি ল ইকুৱেল টু আমি ক'ব নোৱাৰিম তো ফাৰ্স্ট টাৰ্মটো পা আমি পাম 1 সেকেন্ড টাৰ্মটো 1 ডিভাইডেড বাই 1 ফ্যাক্টৰিয়েল 1 এ হ'ব প্লাস 1 over 2 factorial 2 factorial ভ্যালু কি হয় 2 factorial equals to 2 হয় তাৰ মানে 1 divided by 2 হ'ব আমাৰ 0.5 plus এফালে আছে 1 divided by 3 factorial 3 factorial মানে হৈছে কি 3 into 2 into 1 তাৰ মানে equals to 6 তো এফালে আমাৰ আছে 1 divided by 6 তাৰ পিছত 1 divided by 4 factorial 24 ঠিক আছে 5 factorial যদি লো 1 divided by 120 ঠিক আছে তো আমি 1 divided by 5 factorial লকে লো এই গুটেখিনি আমি ক্যালকুলেটৰ সাবস্টিটিউট কৰি দিও তেতিয়া আমি ই ভ্যালুটো পাম তো ই ভ্যালুটো আমাক দিব 2.71666 তো এটো এনেকে ৰিপিট হৈ থাকিব ফাইন ঠিক আছে এতিয়া একচুয়াল অৰিজিনাল যোনটো ইৰ ভ্যালু হয় ইৰ ভ্যালুটো হৈছে approximately 2.718281 dot 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 ঠিক আছে তো আমাৰ কি আছে ফাৰ্স্ট ডেসিমেল প্লেসটো লকে কারেক্ট আছে সেকেন্ড ডেসিমেল প্লেসত 1 আছে এটো কারেক্ট আছে বাট থার্ড ডেসিমেল প্লেসত অৰিজিনাল ভ্যালুটো 8 আছে বাট আমাৰ 6 আহিছে তো অবিয়াসলি এটো এক্সাক্ট ভ্যালু আহা নাই এটা এপ্ৰক্সিমেট ভ্যালু আহিছে তো আমি যিমান আৰু হায়াৰ পাৱাৰস কে নিলাম আৰু হায়াৰ পাৱাৰস ললে এটো আৰু ক্লোজ হৈ আহিব ইৰ লকে তো এতিয়া গম পাইছে এক্সপোনেনশিয়ালৰ এই যোনটো ই হৈছে ইটোক ডিফাইন কৰিব কাৰণে আমি এটা লিমিটৰ ডেফিনিশন ললো লিমিট n goes to infinity 1 plus 1 over n to the power of n তো এটোকে যেতিয়া আমি এক্সপেন্ড কৰি দিও বাইনোমিয়েল থিওৰাম ইউজ কৰি তেনে হলে আমি এটা সিরিজ পাম এই সিরিজটোৱে ডিফাইন কৰে ইক ঠিক আছে তো আমাৰ তাত এতিয়া ই এক্সপোনেনশিয়ালৰ এটা সিরিজ ফৰ্মৰ ডেফিনিশনটো আহি গল এতিয়া এই যোনটো সিরিজটো আছে এটুকটো আমি এটা কম্প্ৰেস ফৰ্মটো লিখিব পাৰিম কম্প্ৰেস মানে সামেশনস সিম্বল টু ইউজ কৰিবলৈ লিখিব পাৰিম আৰু এটো অলৰেডি লেকচাৰ নম্বৰ 18 লাষ্ট লেকচাৰটোত কভাৰ কৰা হৈছে কেনেকা লিখিব ঠিক আছে তো ইয়াতে আমি কি লিখিম summation 1 divided by n factorial লিখি দিম ঠিক আছে আৰু ইয়াতে যোনটো n ৰ ভ্যালু হ'ব n ৰ ভ্যালু যাব 0 ৰ পৰা ইনফিনিটি লৈকে ঠিক আছে তো 0 ৰ পৰা ইনফিনিটি তো এটো আমি চেক কৰি চাব পাৰিম ফাৰ্স্ট টাৰ্ম উলাব কাৰণে n equals to 0 লব লাগিব তো আমি কি পাম 1 divided by 0 factorial আহি গল ফাৰ্স্ট টাৰ্মটো যেহেতু 0 factorial ৰ ভ্যালু হৈছে equals to 1 তো তাৰ মানে 1 over 0 factorial আমাক equals to দিব 1 এ দিব ঠিক আছে সেকেন্ড টাৰ্মটো কাৰণে আমি কি কৰিম n equals to 1 লৈ লম তো 1 divided by 1 factorial আৰু summation symbol থাকা কাৰণে প্লাস প্লাস সিম্বলটো হৈ যাব তো এইটোৱে এক্সপোনেনশিয়ালটো আমি এটা summation notation ইউজ কৰি পেলাও এনেকা লিখিব পাৰো তো এইটোৱে হৈছে এটা ইৰ ডেফিনিশন আৰু এই সিরিজটো ইউজ কৰি পেলাই যদি ইৰ ভ্যালুটো লওঁ তো ইৰ ভ্যালু উলাব approximately 2.718 ঠিক আছে তো এতিয়া গম পালা ই এক্সপোনেনশিয়ালৰ মিনিংটো কি হয় নেক্সট আমি এতিয়া উলাম এটা এক্সপোনেনশিয়াল সিরিজ অফ e to the power of x তো আমাৰ মেইন কামটো e to the power of x ৰ লগতে হ'ব তো ইয়াতে কি আছিল ইয়াতে একচুয়ালি e to the power 1 আছে তো এবাৰ আমি কি কৰিম e to the power of x ৰ লম তো আমি জানো জাস্ট নাও আমি ডিফাইন কৰিছিলো we know that এৰ ডেফিনিশন টো হৈছে in terms of limit n tends to infinity আৰু কাৰ লৈছো এক্সপ্ৰেছনটো 1 plus 1 over n whole raised to the power of n তো যেতিয়া n ৰ ভ্যালু ইনফিনিটি লৈ লম তো এই এক্সপ্ৰেছনটোৰ ভ্যালু আহিব ইকুৱেলস টু e তো এটো e to the power of 1 ৰ হয় আমাক কি লাগে আমাক কিন্তু লাগে e to the power of x লাগে তো e to the power of x লাগাৰ মিনিংটো কি হ'ল এই যোনটো 1 plus 1 over n to the power of n আছে এটো কি কৰিম whole raised to the power of x কৰি দিম ঠিক আছে লিমিটটো ল'বই লাগিব লিমিট ল'ব লাগিব যে এটা n যোনটো লম হেটো এটা এক্সট্ৰিমলি লাৰ্জ ভ্যালুৰ কাৰণে আমি ডিফাইন কৰি আছো ঠিক আছে তো তেনে হলে e to the power of x দিছে আমাক লিমিট n tending to infinity or n goes to infinity 1 plus 1 over n whole raised to the power আমি জানো কি হয় পাওয়ার যেতিয়া পাওয়ার উপর পাওয়ার থাকে তেতিয়া পাওয়ার দুটা মাল্টিপ্লাই হৈ যায় তাৰ মানে এটো মাল্টিপ্লাই হৈ n into x হৈ যাব ঠিক আছে এতিয়া আমি কি কৰিম বাইনোমিয়েল থিওৰাম ইউজ কৰিম তো লিমিট n tends to infinity ঠিক আছে এইটোৰ বাইনোমিয়েল এক্সপেনশন কৰিম তো কি হ'ব 1 plus
ঠিক আছে এবাৰ n কি আছে এই গুটি পাৱাৰটো nx হৈ আছে তো এবাৰ গুটি n হ'ব একচুয়ালি nx মাল্টিপ্লাইড nx ইনটু কোনটো হ'ব এই ভিতৰত থকা x ৰ লগত x হৈছে 1/n তো nx ইনটু 1/n ঠিক আছে প্লাস নেক্সট আছে আমাৰ nx ইনটু nx minus 1 divided by 2 factorial আৰু ভিতৰত যোনটো আছে 1/n তাৰ স্কয়াৰ ল'ব লাগিব তো আমি পাম 1/n স্কয়াৰ নেক্সট টাৰ্মটো হ'ব nx multiplied to n into x minus 1 into n into x minus 2 divided by 3 factorial multiplied to 1/n cube plus dot 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 baki extra higher terms por thakibo thik previous step to nisina etuk ami further simplify korim to e to the power of x equals to limit n goes to infinity thik ase to first term to ase amar 1 plus etia efale ki hobo n aru an cancel hoi jabo to thakil amar simply x plus jeneka last e to the power 1 ot korunte korisilo ami common loisilo to etu n into x thakok multiply to nx minus 1 opra ami ki korim nx common loilam to nx common loilwa loge loge ki থাকিব nx etia multiply hobo 1 minus 1 divided by nx or logot thik ase whole divided by 2 factorial multiplied to 1 divided by n squared plus next term to ki ase nx ase thakok nx to multiply to nx minus 1 ase but nx minus 1 opra ami nx common loilam to nx multiply hobo nx into 1 minus 1/n x similarly nx minus 2 ase aku nx ami common ulielam to nx multiply hobo 1 minus 2 divided by n x whole divided by 3 factorial multiply to 1 divided by n cube aru baki higher power terms kini thaki gol thik ase to eta immediately ami can factor out koribo parim n into n hoi gol n square ai denominator n square logot gusi gol an aru an n cube hoi gol to a denominator n cube logot gusi gol thik ase to eta ami aru olop simplify kori play likho to etu hobo amar limit n goes to infinity amar tat ase 1 plus x plus etia x into x hoi jabo x square ঠিক আছে আৰু নিউমাৰেটৰ আছে 1 minus 1/n x divided by 2 factorial এটো এনেকা থাকক আৰু লগতে মাল্টিপ্লাই কৰি দিম x স্কয়াৰ জনটো পালো আমি ax আৰু ax মাল্টিপ্লাই কৰি প্লাই ঠিক আছে প্লাস সিমিলারলি আমাৰ ইফালে আছে 1 minus 1 divided by nx whole multiplied to 1 minus 2 divided by nx ঠিক আছে whole divided by 3 factorial আৰু ax x x তিনটা x আছে তো এটো মাল্টিপ্লাই হৈ প্লাম দিব x cube plus dot 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 ঠিক আছে এতিয়া আমি নেক্সট স্টেপত কি কৰিম লিমিট এপ্লাই কৰি দিম তো লিমিট এপ্লাই কৰি দিয়া লগে লগে আকৌ লিমিট n tends to infinity এবাৰ লিখিব না লাগে কাৰণ আমি এটা লিমিটটো এপ্লাই কৰি দিছো লিমিট এপ্লাই কৰা মিনিংটো এটো হৈ গল যত 1 যত n আছে তাক আমি ইনফিনিটি ৰে ৰিপ্লেস কৰিলো এটি ইনফিনিটি মাল্টিপ্লাই টু x টু ইনফিনিটি হ'ব ন কাৰণ ইনফিনিটি হৈছে এটা এক্সট্ৰিমলি লাৰ্জ নম্বৰ x ৰ লগত মাল্টিপ্লাই কৰো ইনফিনিটি থাকিব ডিভাইডেড বাই 2 factorial multiplied to x square plus এফালে আছে 1 minus 1/infinity same infinity into x infinity থাকিব multiplied to 1 minus 2 divided by infinity whole divided by 3 factorial x cube plus dot 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 ঠিক আছে তো আমি জানো এনিথিং ডিভাইডেড বাই ইনফিনিটি কি হৈ যায় 0 হৈ যায় তো তাৰ মানে আমাৰ এতিয়া e to the power of x অৰ যোনটো এক্সপ্ৰেছনটো হ'ব মানে সিৰিজটো হ'ব এটো আহিব 1 plus x plus এটো গুটেটো 0 হৈ গল তো 1 minus 0 কি গল 1 হৈ গল তো 1 divided by 2 factorial x squared plus upper numerator 1 হৈ গল 1 divided by 3 factorial x cube plus dot 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 ঠিক আছে তো এতিয়া আমি e to the power of x exponential series to আমি পাই গলো তো এই exponential series to হৈ গৈছে আমাৰ 1 plus x আছে but x ক আমি লিখিম x divided by 1 factorial because 1 factorial value হৈছে 1 তো x over 1 factorial plus x square divided by 2 factorial plus x cube divided by 3 factorial plus dot 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 এটুকে যদি আমি summation symbol দি লিখো তো কি হ'ব summation x raised to the power of n divided by n factorial এতিয়া n কোৰ পৰা কোৰ লকে যাব n যাব 0 ৰ পৰা infinity লকে
চেক কৰি চোৱা n ইকুৱেলছ টু যদি 0 লওঁ ফাৰ্ষ্ট টাৰ্মটো পাই যাম তাৰমানে x টু দি পাৱাৰ অফ 0 x টু দি পাৱাৰ অফ 0 ডিভাইডেড বাই 0 ফেক্টৰিয়েল x টু দি পাৱাৰ অফ 0 মানে 1 হয় 0 ফেক্টৰিয়েলৰ ভ্যালু 1 হয় তাৰমানে ফাৰ্ষ্ট টাৰ্মটো আহিব আমাৰ 1 নেক্সট টাৰ্মটোৰ কাৰণে আমি কি কৰিম n ইকুৱেলছ টু 1 ল'ম তো x টু দি পাৱাৰ অফ 1 ডিভাইডেড বাই 1 ফেক্টৰিয়েল তো এইটো চিম্পলি দিব x ডিভাইডেড বাই 1 আৰু আমি কম x এ পাম যোনটো আমাৰ সেকেন্ড টাৰ্মটো হৈছে আৰু যেহেতু আমাৰ সামেশন সিম্বলটো ইউজ কৰিছো গুটিকেইটা প্লাস প্লাস হৈ যাব তো সিমিলাৰলি আমি থাৰ্ড টাৰ্মটো উলাই ল'ব পাৰিম তো এইটোৱে হৈছে এক্সপোনেনশিয়াল সিৰিজ e টু দি পাৱাৰ অফ x তো আমাৰ এইটো পাই গলো এক্সপোনেনশিয়াল সিৰিজ এটা খুবই ইম্পৰ্টেন্ট সিৰিজ তো এইটো ইউজ কৰি পেলাই আমি কিছুমান নিউমেৰিকেল সলভ কৰিম বা নিউমেৰিকেল সলভ কৰাৰ আগতে কেইটামান ইম্পৰ্টেন্ট ৰিজাল্টছৰ কথা পাতি লম very important result যোনটো অলপ পিছত যেতিয়া আমি কিছুমান অলপ ডিফাৰেন্ট টাইপ অফ নিউমেৰিকেলছ কৰিম তাতে ইউজফুল হ'ব তো আমি পাইছো যে e টু দি পাৱাৰ অফ x ইকুৱেলছ টু হৈছে 1 প্লাস x ডিভাইডেড বাই 1 ফেক্টৰিয়েল প্লাস x স্কয়াৰ্ড ডিভাইডেড বাই 2 ফেক্টৰিয়েল প্লাস x কিউব ডিভাইডেড বাই 3 ফেক্টৰিয়েল প্লাস ডট 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 ঠিক আছে তো এইটোক দি দিও আমি নম্বৰ 1 এতিয়া নেক্সট আমি কি কৰিম ৰিপ্লেস কৰিম মানে সাবস্টিটিউট কৰিম আমি যোনটো x লৈছো x ৰ জায়গাত আমি -x ৰে সাবস্টিটিউট কৰি দিম তেনে হলে কি হ'ব e টু দি পাৱাৰ অফ নেগেটিভ x হ'ব এফালে এতিয়া ৰাইট হ্যান্ড সাইডৰ সিৰিজটো আমি লিখি লওঁ তো 1 প্লাস x ডিভাইডেড বাই 1 ফেক্টৰিয়েল আছে বাট x ৰ জায়গাত আমি দিম -x ডিভাইডেড বাই 1 ফেক্টৰিয়েল প্লাস নেক্সট আছে আমাৰ নেগেটিভ x হোল স্কয়াৰ ডিভাইডেড বাই 2 ফেক্টৰিয়েল প্লাস নেগেটিভ x হোল কিউব divided by 3 factorial plus dot 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 ঠিক আছে তো তাৰ মানে এটো হ'ব 1 এতিয়া plus minus x আছে তো এটো কি হ'ব -x divided by 1 factorial হৈ যাব তো আমি পালো x divided by 1 factorial এতিয়া negative x whole square হলে তো positive x square হ'ব তো এটো থাৰ্ড টাৰ্মটো আমাৰ পজিটিভ থাকিব x square divided by 2 factorial এতিয়া negative x whole cube আছে negative x whole cube যদি লওঁ তো -x cube পাম তো আমাৰ ফোৰ্থ টাৰ্মটো মাইনাস থাকিব x cube divided by 3 factorial plus dot 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 ঠিক আছে এটোক আমি 2 বুলি কওঁ তো এতিয়া আমি e to the power of negative x ৰ সিৰিজ 2 পাই গলো ঠিক আছে তো আমি নেক্সটত কি কৰিম 1 আৰু 2 ক এড কৰি দিম ঠিক আছে তো 1 plus 2 কৰি দিও তো 1 আৰু 2 যেতিয়া আমি এড কৰি দিম তেনে হলে আমি পাম e to the power of x plus e to the power of negative x ঠিক আছে এতিয়া a1 আৰু a1 টো এড হৈ পেলাই আমাক দিব 2 x divided by 1 factorial minus x divided by 1 factorial এটো ক্যান্সেল আউট হৈ যাব এডিটিভ ইনভার্স হয় তো নেক্সট থাৰ্ড টাৰ্ম লৈ যাও থাৰ্ড টাৰ্মটো এড হৈ পেলাই কি দিব 2 into x square divided by 2 factorial plus next কি হ'ব x cube by 3 factorial minus x cube by 3 factorial cancel হৈ যাব তো তাৰ মানে আমাৰ নেক্সট টো থাকিব 2 into x to the power of 4 divided by 4 factorial আৰু এটো এনেকৈ কন্টিনিউ হৈ থাকিব ইনফিনিটি লৈকে ঠিক আছে তো ইচ টাৰ্মত 2 আছে 2 যদি আমি কমন ফেক্টৰ আউট কৰি লওঁ তো আমি কি পাম 2 multiplied to 1 plus x squared by 2 factorial added to x to the power of 4 divided by 4 factorial plus x to the power of 6 আমি প্ৰেডিক্ট কৰিব পাৰিম নেক্সট টাৰ্মটো x to the power of 6 by 6 factorial plus dot 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 up to infinity ঠিক আছে তো এইটোই হৈছে আমাৰ e to the power of x plus e to the power of negative x এই 2 টো যোনটো আছে এই 2 টো গুছাবলৈ কাৰণে আমি কি কৰিম both sides 2 ৰে ডিভাইড কৰি দিম তো আমি পাম e to the power of x plus e to the power of negative x whole divided by 2 যদি কৰো তেনে হলে আমি পাম 1 plus x square by 2 factorial plus x to the power 4 by 4 factorial plus dot 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 up to infinity ঠিক আছে তো এটো হৈ গল এটা এক্সপ্ৰেছন e to the power of x খুবই ইম্পৰ্টেন্ট এক্সপ্ৰেছন হয় তো এটোক যদি আমি সামেশন ফৰ্মত লিখো তো আমি লিখিম সামেশন ঠিক আছে এতিয়া 1 ৰ জায়গাটো আমি এনেকৈ লিখিব পাৰো x to the power of 0 divided by 0 factorial x to the power of 0 এই কাৰণে লৈছো কাৰণ 0 হৈছাতে ইভেন নাম্বাৰ সো x to the power of 0 ইটো 1 হ'ব divided by 1 factorial 1 এ আহিব তো এখানে আমাৰ ফাৰ্স্ট টাৰ্মটো 1 হ'ব বাট x to the power of 0 divided by 0 factorial লিখিলে তিতে কি হ'ব এইটোক আমি সামেশন ফৰ্মত লিখিবলৈ ইজি হৈ যাব তিতে কি হ'ব নেক্সট টাৰ্মটো আছে x square by 2 factorial তাৰ পিছত আছে x to the power of 4 by 4 factorial তো তাৰ মানে আমাৰ যোনটো nth টাৰ্ম হ'ব এটো x to the power of 2n হ'ব divided by গুটেটো 2n লম তাৰ ফেক্টৰিয়েল টো লম আৰু n ৰ ভ্যালু কৰ পৰা কৰলে যাব 0 ৰ পৰা যাব 0 ৰ পৰা কৰলৈকে যাব ইনফিনিটি লৈকে যাব ঠিক আছে তো এইটোৱে হৈছে e to the power of x plus e to the power of negative x divided by 2 ঠিক আছে এটো এটা ইম্পৰ্টেন্ট এক্সপ্ৰেছন পাই গলো এতিয়া নেক্সট আমি কি কৰিম এবাৰ কৰিম 1 minus 2
তো এইবাৰ আমি কৰিম 1 minus 2 ঠিক আছে তো 1 minus 2 কৰি দিয়াৰ লগে লগে লেফট হেণ্ড সাইডত পাম e to the power of x minus e to the power of negative x ঠিক আছে এতিয়া 1 minus 1 0 হৈ যাব ফাৰ্স্ট টার্ম দুইটাৰে 0 হৈ গল সেকেন্ড টার্ম লৈ যাও আমাৰ আছে x divided by 1 factorial minus negative x over 1 factorial তো এটো কি হৈ যাব 2 into x divided by 1 factorial হৈ যাব plus third term to কি হৈ যাব cancel হৈ যাব কাৰণ দুটাৰে সাইন সেম আছে fourth term লৈ আহি যাও দুটাৰ সাইন যেহেতু অপোজিট আছে তো এটো আমাক দিব 2 into x cube divided by 3 factorial তো তাৰ মানে আমি third term to predict কৰিব পাৰিম হ'ব x to the power of 5 divided by 5 factorial plus dot 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 infinity লকে গৈ যাব তো 2 common লৈ লওঁ so 2 into x divided by 1 factorial plus x cube divided by 3 factorial plus x to the power of 5 over 5 factorial plus dot 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 all the way up to infinity. So if I take e to the power of x minus e to the power of negative x. To both sides e to the power of both sides I mean minus positive 2 re divide kori dim. To ami palu e to the power of x minus e to the power of negative x divided by 2. So a2 equal hoigal x divided by 1 factorial. First term. Second term to x cube divided by 3 factorial. Third term to x to the power of 5 divided by 5 factorial plus dot 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 aru ei series tuk jodi ami summation likhibo bisaru to amar summation ki hobo to numerator to definitely x thakibo but x or power ki hobo eto lok carefully sabo lagibo to x or power jonto hoise first term 1 ere arambho hoise 1 next term to x or power hoise 3 tar pisot third term x or power hoise 5 same বস্তু তো ডিনোমিনেটৰ হৈছে ডিনোমিনেটৰ 1 ফেক্টৰিয়েল তাৰপিছত 3 ফেক্টৰিয়েল তাৰপিছত 5 তো তাৰ মানে আমি ক'ব পাৰিম যে নেক্সট হ'ব 7 ডট ডট তাৰ মানে এটো এটা এৰিথমেটিক্স progression হয় ইয়াৰে কমন ডিফাৰেন্স d2 হৈছে 2 তেনেহলে ইয়াৰ nth টাৰ্মটো কি হ'ব ফাৰ্স্ট টাৰ্ম 1 প্লাস n minus 1 into common difference 2 তো এটো হৈ যাব 1 plus 2 into n minus 2 equals to 2 into n minus 1 তো nth টাৰ্মটো কি এনেকা গৈ আছে 2n minus 1 ফৰ্মৰে গৈছে তো আমি কি কৰিম x to the power of 2n minus 1 whole divided by to 1 tolot ki likhim 2n minus 1 2n minus 1 factorial ঠিক আছে তো n equals to amar jabo 0 pra noy ebar kintu 1 or pra infinity loi jabo to yata alo careful thakibo lagibo moi yate 0 poa nala previously ami loisilu n equals to 0 pra loisu kintu ebar n equals to 1 or pra loisu yate lower main karon to etue hol so check kori sabo par jodi ami n equals to 0 lolu heten fine suppose n equals to 0 lo tite ki hobo x to the power of 2 into 0 minus 1 divided by 2 into 0 minus 1 are here factorial to lobo lagibo right so x to the power 2 into 0 to 0 hogol to eto hogol x to the power of minus 1 divided by minus 1 factorial ঠিক আছে এতিয়া x to the power minus 1 to baru ঠিক আছে আমি 1 divided by x লিখি ললো কিন্তু যে minus 1 factorial এটো তো problem হগল কারণ factorial or হতাই পজিটিভ নাম্বার এ লোৱা হয় ঠিক আছে নেগেটিভ নাম্বার তো লোৱা নহয় হেকাৰণে আমি n or value জন্তু লৈছো হেতু আমি 1 or পৰা লৈছো লোৱা হৈছে ঠিক আছে যদি তোমাৰ মন যায় বলে মই নহয় n equals to 0 পৰা লম বহুত কনফিউজন হয় তো হেতু লব পাৰি যায় তো n equals to 0 to infinity আমি লব পাৰিম বাট এবাৰ x to the power of 2n minus 1 লিখিবলে 2n plus 1 লিখিব লাগিব 2n plus 1 divided by 2n plus 1 factorial এনেকা যদি লিখো এতিয়া আমি 0 পৰা n ৰ ভ্যালু লব পাৰিম চেক কৰিছো n ৰ 0 ললে কিব x to the power of 1 divided by 0 factorial ta mane 1 ahi jabo to amar ki ahibo x divided by 1 factorial e ahibo second term to 1 lole x cube divided by 3 factorial ahibo to a2 correct hoy a2 correct hoy to ami duta formula palu to note down korilu duita ke e to the power of x plus e to the power of negative x divided by 2 jodi lo tene hole etu hobo summation x to the power of 2n divided by 2n factorial aru yare n or value to jabo from 0 to infinity ঠিক আছে aru e to the power of x minus e to the power of negative x divided by 2 jodi lo tene hole yar ahibo summation n equals to 1 to infinity ami pam x raised to the power of 2n minus 1 divided by 2n minus 1 factorial ঠিক আছে aru yar antu oise summation n equals to jodi amak lage 0 pra infinity then ami pam x raised to the power of 2n plus 1
divided by 2n plus 1 factorial. ঠিক আছে? তো আমি একচুয়ালি এইটোহে পাইছিলোঁ, এইটোৰ পৰা আমি এইটো পোৱা নাই, এইটোৰ পৰা মই কৈছোঁ যে এনেকৈও লিখিব পাৰে। তো এইটোৰ পৰা এইটো কেনেকৈ লিখিম, তো সেইটোৰ কাৰণে এটা টেকনিক আছে। তো গোটেইখিনি আৰম্ভ হ'ব এইখিনিৰ পৰা, এই লোৱাৰ ইণ্ডেক্সৰ পৰা আৰম্ভ হ'ব। আমাক একচুৱেলি কি কৈছিলোঁ, আমি কৈছোঁ যে আমাক n = 0 পৰাহে আৰম্ভ হ'ব লাগে, n = 1 পৰা হ'ব নালাগে। তো তেনেহ'লে এই যোনটো আছে আমাৰ summation n = 1 to infinity, এইটো নোট ডাউন কৰিলোঁ, x⁻2n minus 1, অৰিজিনেলি আমি এইটো পাইছোঁ 2n minus 1 factorial. তো মই কৈছোঁ যে মোক n = 1 পৰা নহয়, n = 0 পৰা লাগে। তেনেহ'লে এইটো n = 0 কেনেকৈ বনাম? যদি আমি ইয়াতে এটা ছাবষ্টিটিউশ্যন কৰোঁ, যদি আমি n নিলিখি পেলাই nৰ জেগাত n+1 লিখি দিওঁ, তো n+1 লিখি দিলে কি হ'ব? তো তাৰমানে আমাৰ ইণ্ডেক্সটো ক'ৰ পৰা গৈ আছে? n+1 = 1ৰ পৰা গৈ আছে। n তো এনেকৈ লিখিম ন, summation n+1 = 1 to infinity গৈ আছে। এতিয়া n+1 = 1 কওঁ বা n = 0 কওঁ, কথাটোতো একেই হয়। তো আমি কি কৰিম, য'ত য'ত n আছে সেইটো n+1এৰে ছাবষ্টিটিউট কৰিম। তেনেহ'লে আমাৰ কি হৈ যাব, summation হৈ যাব n+1 = 0ৰ পৰা ইনফিনিটিলৈ গৈ আছে, x⁻2 n-1 আছে, বাট nৰ জেগাত আমি লিখিম n+1, কাৰণ আমি এইটো এটা ছাবষ্টিটিউশ্যন কৰিছোঁ, -1 ডিভাইডেড বাই 2 × n+1 -1 ইকুৱেলটোৰ ফেক্টৰিয়েল। এতিয়া যেতিয়া আমি চিম্প্লিফাই কৰিম, চিম্প্লিফাই কৰিলে এক্সেক্টলি এই এক্সপ্ৰেশ্যনটোৱে পাই যাম। তো আমি চাই লওঁ। তো summation n, এইটো 1 আছিলে, ৰাইট, এইটো 1 আছিলে। তো 1টো যেতিয়া এইফালে গুচি যাব, n = 0 হৈ যাব, n = 0 to infinity, x⁻, আমি এইফালে কি পাম, 2n + 2, 2n + 2 - 1 ডিভাইডেড বাই, তলত পাম 2n + 2 - 1 factorial, right? এইটো যেতিয়া আমি simplify কৰিম, তো আমি পাম summation n = 0 to infinity x⁻2n + 1 divided by 2n + 1 factorial. পাই গ'লো। তো right? তো আমি এনেকা ইণ্ডেক্সত ছাবষ্টিটিউশ্যন কৰি পেলাইও আমি যাব পাৰোঁ, n = 1 নিলিখি পেলাই n = 0 পৰা আৰম্ভ কৰিব পাৰোঁ। ঠিক আছে? এই ফৰ্মুলাৰ পৰা আৰু অলপ চিম্প্লিফিকেশ্যনো কৰিব পাৰিম। ছাপ'জ আমি x = 1 লৈ ল'লোঁ, let x = 1, তেনেহ'লে এই ফৰ্মুলাটো কি হ'ব, e⁻1 + e⁻(-1) ডিভাইডেড বাই 2, তো এইটো হৈ যাব summation n = 0 to infinity। তো য'ত য'ত আমাৰ x আছে, xৰ জেগাত আমি কি কৰিম, 1 ছাবষ্টিটিউট কৰি দিম, আমি পাম 1⁻2n ডিভাইডেড বাই 2n factorial। এতিয়া জানো 1ৰ পাৱাৰৰ যিয়ে নাথাকক, 1 something is always 1। তো এইটো হৈ গ'ল summation 1 ডিভাইডেড বাই 2n factorial। nৰ ভেলু যাব 0 to infinity। তো e + e⁻(-1) ডিভাইড বাই 2ৰ ফৰ্মুলাটো হ'ব এইটো। নেক্সট, e⁻1 - e⁻(-1) ডিভাইডেড বাই 2। তো ইয়াতো আমি কি কৰিম, xৰ জেগাত 1 ছাবষ্টিটিউট কৰি দিম। তো এইটো কি হ'ব, summation n goes from 0 to infinity। তো x⁻2n + 1, xৰ জেগাত যদি 1 পুট কৰি দিওঁ, চিম্পলি আমি পাম 1 ডিভাইডেড বাই 2n + 1 factorial। ঠিক আছে? তো এইটো ইউজ হ'ব নিউমেৰিকেল কৰাৰ সময়ত। তো এতিয়া আমি বহুতখিনি বস্তু বুজি পালোঁ। এতিয়া কি কৰোঁ, এটা নিউমেৰিকেলেৰে আৰম্ভ কৰোঁ। Example number 1. Determine the coefficient of x⁻10 in the series of e⁻2x. ঠিক আছে? তো আমি যি জানো সেইটোৰে আৰম্ভ কৰিম। আমি জানো, we know that e⁻x যদি আছে, আমি এইটো উলিয়াই থৈছোঁ, e⁻x কি হয়, e⁻x হৈছে 1 + x ডিভাইডেড বাই 1 factorial প্লাছ x² ডিভাইডেড বাই 2 factorial প্লাছ x³ ডিভাইডেড বাই 3 factorial প্লাছ ... এইটো এক্সপেনশ্যনটোতো জানো e⁻x হ'ল, বাট আমাক কি লাগে, e⁻2x লাগে। তো e⁻2x মানে কি কৰিলোঁ, আমি য'ত য'ত x আছে সেইটোত জেগাত আমি 2xৰে ৰিপ্লেচ কৰি দিম। তেনেহ'লে আমাৰ চিৰিজটো কি হৈ যাব, 1 প্লাছ, তো xৰ জেগাত আমি লিখিম 2x, তো আমি পাম 2x/1 factorial প্লাছ এফালে আছে x², x² জেগাত হ'ব 2x হোল² ডিভাইডেড বাই 2 factorial প্লাছ আমি পাম 2x³ ডিভাইডেড বাই 3 factorial প্লাছ ... ঠিক আছে? তো এইটোক আমি অলপ আকৌ সজাই পৰাই লিখিব পাৰোঁ, 1 প্লাছ 2x ডিভাইডেড বাই 1 factorial প্লাছ নেক্সটটোত আছে 2² x², 2² 4 লিখিব নালাগে, 2² x² ডিভাইডেড বাই 2 factorial লিখিলে হ'ল। নেক্সটটো আছে 2³ x³ ডিভাইডেড বাই
3 ফেক্টৰিয়েল ঠিক আছে এইটো হেকাৰণে লিখিছো কাৰণ এনেকা লিখিলে আমি এইটো সামেশন নোটেশনত লিখিবলৈ ইজি হ'ব তো আমাৰ সামেশন কি হ'ব তো এটা ফ্ৰেকশন থাকিব তো ফ্ৰেকশনত এটা ফাৰ্স্ট টাৰ্মটোত কি আছে সেকেন্ড টাৰ্মটোত 2x over 1 ফেক্টৰিয়েল আছে তো আমি ফাৰ্স্টটোত এনেকাটো লিখিব পাৰো 1 into x to the power of 0 divided by 0 ফেক্টৰিয়েল তো বুজি পাবলৈ ইজি হ'ব 0 ফেক্টৰিয়েল কৰিছো কাৰণ ডিনমিনেটৰত 0 পিছত 1 1 ৰ পিছত 2 আহিছে তো তাৰ মানে এইটো কি আছে ডিনমিনেটৰত আছে n ফেক্টৰিয়েল ঠিক আছে তাৰ পিছত এফালে আছে x ৰ কোএফিচিয়েন্টটো প্ৰথমতে আছে 1 তাৰ পিছত 2 তাৰ পিছত 2 স্কয়াৰ তাৰ পিছত 2 কিউব তাৰমানে এইটো এনেকৈ গৈছে 2 to the power of 1 প্ৰথমতে গৈছে এটো অলপ ভালকৈ লিখিলো এই 1 টোক মই এনেকৈ লিখিব বিচাৰিছো 1 টোক লিখিছো 1 into x to the power of 0 divided by 0 ফেক্টৰিয়েল ঠিক আছে 0 ফেক্টৰিয়েল তো আমি এটো সাইডলৈ লিখিছো কাৰণ ডিনমিনেটৰত 1 ফেক্টৰিয়েল 2 ফেক্টৰিয়েল 3 ফেক্টৰিয়েল কৈ আছে তেনেহলে 1 ফেক্টৰিয়েলৰ প্ৰিভিয়াস টো কি হ'ব 0 ফেক্টৰিয়েল ঠিক তেনেকৈ x1 x square x cube আছে তো তাৰ প্ৰিভিয়াস টো হ'ব x to the power of 0 এতিয়া 2 ৰ যদি চাও x ৰ কোএফিচিয়েন্টটো তো x to the power of 1 ৰ কোএফিচিয়েন্ট হৈছে 2 to the power of 1 x square ৰ কোএফিচিয়েন্ট হৈছে 2 to the power of 2 x cube ৰ কোএফিচিয়েন্ট হৈছে 2 কিউব তেনেহলে x to the power of 0 ৰ কোএফিচিয়েন্টটো কি হ'ব তো x to the power 0 ৰ কোএফিচিয়েন্ট হ'ব 2 to the power of 0 ঠিক আছে তো তেনেহলে আমি তো কি কৰি লিখিব পাৰিম 2 to the power of n multiplied to x to the power of n ঠিক আছে তো ইয়াতে n কোৰ পৰা গৈ আছে 0 ৰ পৰা ইনফিনিটি লৈকে গৈ আছে তো e to the power of 2x জন্তু সিৰিজ হ'ল তো হেতুক আমি এনেকা সামেশন ফৰ্মত লিখিব পাৰো সামেশন n goes from 0 to infinity 2 to the power of n into x to the power of n divided by n factorial ঠিক আছে সিৰিজটো এটা পাই গলো আমাক কি দিছে কোএফিচিয়েন্ট of x to the power of 10 x to the power of 10 ৰ কোএফিচিয়েন্ট দিছে তো তাৰ মানে আমি ইয়াতে যদি x n equals to 10 ললো let n be equals to 10 তো n equals to 10 ললে ইয়াতে কি পাম এই পার্টিকুলার টার্মটো পাই যাম 2 to the power of 10 into x to the power of 10 divided by 10 factorial এটো পাই যাম সামেশনটো তো নাহিব বাৰু তো প্রবলেমত কি হইছে প্রবলেমত আছে x to the power of 10 ৰ কোএফিচিয়েন্টটো কি হয় তো আমি এটো হ'ব x to the power 10 ৰ কোএফিচিয়েন্ট হ'ব 2 to the power of 10 divided by 10 factorial তো আমি কম thus the coefficient of x to the power of 10 in the series expansion of e to the power of 2x is going to be 2 to the power of 10 divided by 10 factorial to এইটোৱে হৈছে x to the power of 10 ৰ coefficient to ঠিক আছে এটা next problem to লৈ যাও example number 2 determine the coefficient of x to the power of n in the series of e to the power of a plus bx ঠিক আছে ফাইন তো আমাক দিয়া হৈছে e to the power of a plus bx a expression to দিয়া আছে এটোক আমি তো এনেকাও লিখিব পাৰো e to the power of a multiplied to e to the power of bx ঠিক আছে এটো number 1 দিও আমি জানো we know that e to the power of x যদি থাকে the exponential series তো এটো series তো আমি কেনেকৈ লিখিব summation x to the power of n divided by n factorial আৰু ইয়াতে যোনটো n ৰ ভ্যালু হয় এটো যাব 0 ৰ পৰা ইনফিনিটি লৈকে ইয়াতে কি আছে e to the power x নাই আমাৰ আছে e to the power of bx আছে তো আমি কি কৰিম সাবস্টিটিউট কৰি দিম যত x থাকিব তাতে আমি bx এৰে ৰিপ্লেস কৰি দিম তেনেহলে আমি কি পাম e to the power of bx পালো equals to summation n goes from 0 to infinity x to the power of n আছে but x নিলিখি আমি কি লিখিম bx লিখিম তো bx whole raised to the power of n divided by n factorial তো এটো এতিয়া আমি অলপ সিজিল কৈ লিখো তো summation n equals to 0 to infinity bx to the power of n লিখো বা b to the power of n into x to the power of n divided by n factorial একই কথা হয় তো ঠিক আছে e to the power of bx পাই গলো এতিয়া এটো আমি কি কৰিম সাবস্টিটিউট কৰি দিম 1 ত so now 1 becomes তো আমি পালো e to the power of a plus bx তো এটো হ'ব e to the power of a multiplied to e to the power of bx তো এই bx ৰ জায়গাত আমি এই সামেশনটো লিখি দিম summation b to the power of n into x to the power of n divided by n factorial তো n ৰ ভ্যালু গৈছে 0 ৰ পৰা ইনফিনিটি লৈ এতিয়া এটো e to the power of a হৈছে এটা কনস্ট্যান্ট because e হৈছে এটা কনস্ট্যান্ট নাম্বাৰ ৰাইট ফান্ডামেন্টাল কনস্ট্যান্ট e টো হৈছে এটা জাস্ট এটা নাম্বাৰ তো এটা নাম্বাৰ লৈছো তাৰ পাৱাৰটো দিছো নাম্বাৰটো এটো কি দিব এটা কনস্ট্যান্টে দিব ৰাইট তো এটো এটা কনস্ট্যান্ট আহি গল তো কনস্ট্যান্ট হোৱাৰ মিনিং তো এটো হ'ল আমি মানে তো সামেশনৰ ভিতৰটো লৈ যাব পাৰো কোনো প্ৰবলেম নোহোৱাকৈ তো summation n equals to 0 to infinity
তো আমি লিখিলো e to the power of a into b to the power of n divided by n factorial আৰু এটো মাল্টিপ্লাই কৰি প্লাই লিখিম কাৰ লগত x to the power of n লগত তো হৈ গল কাম খতম আমাক সুধিছে coefficient of x to the power of n কি হয় তো আমি কম thus the coefficient of x to the power of n will be x to the power of n will be কি হ'ব এই পাৰ্টটো হ'ব e to the power of a into b to the power of n divided by n factorial এইটোই হৈছে আমাৰ answer determine the coefficient of x to the power of n in the series of e to the power of x ঠিক আছে বহুত ইন্টারেস্টিং প্রবলেম হয় তো ইয়াতে আমাক এটা এক্সপোনেনশিয়াল সিরিজ ফাংশন দিয়া আছে e আকৌ এর পাওয়ার হৈছে e to the power of x তো এইটোৰ যেতিয়া সিরিজ উলিয়াম মানে সিরিজত লিখিম তাৰ x to the power of n ৰ কোএফিচিয়েন্টটো কি হয় হেতু দিছে ঠিক আছে ফাইন তো প্ৰথমতে আমি কৰিলাম অলপ বুজিবলৈ ইজি হ'ব let e to the power of x equals to z such that e to the power of x etu car equal ho jabo e to the power of ei guti jonto power ot ase e to the power of x etu ami z ere replace kori dim to etu hobo e to the power of z thik ase now ami jano e to the power of z or expansion to ki hobo very simple e to the power of x or jodi jano e to the power of z to ami ini likhibo parim 1 plus x divided by 1 factorial ase but amar x or jagat ki ase z ase to ami likhim 1 plus z divided by 1 factorial next term to আহিব z square divided by 2 factorial তাৰপিছত term to আহিব z cube divided by 3 factorial plus dot 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 ঠিক আছে এটি আমি কি কৰিম ৰিপ্লেস কৰি দিম z ৰ জাগাত e to the power of x এৰে তো আমি পালো 1 plus e to the power of x divided by 1 factorial plus z square আছে তো এটো হ'ব e to the power of x whole square divided by 2 factorial next to হ'ব e to the power of x whole cube divided by 3 factorial plus dot 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 ঠিক আছে গৈ থাকিল তো আমি অলপ সিজিল কৰি লিখিলো তো 1 plus 1 divided by 1 factorial multiplied to e to the power of x plus 1 divided by 2 factorial multiplied to e to the power of 2x plus 1 divided by 3 factorial multiplied to e to the power of 3x plus etu continue হৈ থাকিব right ঠিক আছে এতিয়া আমি আকো e to the power of x ৰ original definition টো ইউজ কৰিম তো আমি পাম 1 plus 1 divided by 1 factorial এতিয়া এই যোনটো e to the power of x এটোটো তো ফর্মুলা আছে summation x to the power of n divided by n factorial ইয়াৰে n ৰ ভ্যালু যাব 0 পৰা ইনফিনিটি লৈ ৰাইট এটো e to the power of x ৰ ফর্মুলাটো নোট ডাউন কৰিলো ইউজফুল হ'ব এতিয়া e to the power of x equals to summation x to the power of n divided by n factorial আৰু n ৰ ভ্যালু কৰ পৰা যাব 0 পৰা যাব ইনফিনিটি লৈকে ঠিক আছে এতিয়া নেক্সট আমাৰ থাৰ্ড টার্মটো আছে 1 divided by 2 factorial এবাৰ আছে e to the power of 2x তো কি কৰিম এই e to the power of x ৰ ফর্মুলাটোৱে সাম যত যত x থাকিব তাতে 2x এৰে আমি ৰিপ্লেস কৰি দিম তেনেহলে আমাৰ ফর্মুলাটো কি হ'ব summation n goes from 0 to infinity x to the power of n ৰ জায়গাত আমি লিখিম 2x to the power of n divided by n factorial ঠিক আছে plus next হৈ যাব 1 over 3 factorial multiplied to e to the power 3x আছে এই ফর্মুলাটোৱে লম বস x ৰ জায়গাত 3x সাবস্টিটিউট কৰি দিল তো summation n goes from 0 to infinity e to এটো হ'ব 3x to the power of n divided by n factorial তো আমি নেক্সট টার্মটো এনেকৈ লিখি লব পাৰিম ডট 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 এটো গৈ থাকিব ইনফিনিটি লকে ফাইন এতিয়া আৰু অলপ এডজাস্টমেন্ট কৰিব লাগিব তো এটো হৈছে +1 plus 1 divided by 1 factorial summation x to the power of n divided by n factorial ifale n goise 0 to infinity plus 1 over 2 factorial summation etu jabo n equals to 0 to the power summation n equals to 0 to infinity 2 to the power of n into x to the power of n divided by n factorial plus 1 over 3 factorial summation n equals to 0 to infinity 3 to the power of n into x to the power of n divided by n factorial ঠিক আছে almost done এতিয়া main problem to lohi jo etu kar hoise eitu hoise series e to the power of x or series to kami eneka likhibo paru amak problem to ki hodisile what is the coefficient of x to the power of n ঠিক আছে এটা jot x to the power of n থাকিbo tare coefficient kini lole hogol to etu to first term or part loi kolam yate x to the power of n nai etu ami reject kori dim to ami prothomote likhilam thus the coefficient of x to the power of n
will be x to the power of n will be তো ফার্স্ট টার্মৰ পৰা একো নাহে সেকেন্ড টাৰ্মত কিন্তু x to the power of n আছে তো x to the power of n ৰ কি মাল্টিপ্লাই আছে 1/1 ফেক্টৰিয়েল এটা আছে এই গুটেটো মাল্টিপ্লাই হৈছে 1 ডিভাইডেড বাই n ফেক্টৰিয়েল লগত ৰাইট x to the power of n ৰ কোএফিচিয়েন্টটোৱে উদিছে x to the power of n টো লিখিব নালাগে প্লাস সেকেন্ড টাৰ্মলৈ আহি যাওঁ সেকেন্ড টাৰ্মত আছে 1 ডিভাইডেড বাই 2 ফেক্টৰিয়েল এতিয়া x to the power of n ৰ কোএফিচিয়েন্ট কি হয় 2 to the power of n divided by n factorial ঠিক আছে প্লাস নেক্সট ইয়াতো আছে এই ফোর্থ টার্মতো আছে এটা x to the power of n তো তাৰ কোএফিচিয়েন্ট হৈ যাব 1 divided by 3 factorial সামেশন তো লিখিব না লাগে সামেশন তো ইয়াতে গুছি যাব তো এটো হ'ব 3 to the power of n divided by n factorial তো এটো কি হ'ব এটো কন্টিনিউ হৈ থাকিব তো এটা n টার্মও পাম 1/n factorial এটো পাম n to the power of n divided by n factorial but এটো কি হ'ব আমাৰ কন্টিনিউ হৈয়ে থাকিব কাৰণ এটো ইনফিনিটি লৈকে যাব তো এটোৱে হৈছে আমাৰ coefficient so x to the power of n or coefficient e to the power of x or exponential series to যেতিয়া আমি expand কৰিম তো x to the power of n or coefficient to এটোৱে হ'ব example number 4 find the sum of the series from n equals to 1 to infinity whose nth term is 1 divided by n plus 1 factorial ঠিক আছে তো আমাক sum উলিয়াব দিছে nth term to দিছে given নোট কৰি ন nth term to tn হৈছে আমাৰ nth term এটো হৈছে 1 divided by n plus 1 factorial তো আমাক কি উলাব দিছে আমাক উলাব দিছে to find sum of the series তাৰমানে s infinity উলাব দিছে sum of the series simply s বুলি ক'লে হ'ব তো s হৈ গল summation tn তো তাৰমানে এই nth term টো যদি আমি sum কৰি দিও তেনে হলে আমাৰ sum টো ওলাই আহিব তো n কোৰ পৰা লব দিছে 1 ৰ পৰা ইনফিনিটি লৈকে লব দিছে ঠিক আছে তো এটোকে যদি আমি এক্সপ্যান্ড কৰি দিও তো একচুয়ালি কি হয় n ৰ ভ্যালু যদি 1 ন ফার্স্ট টার্ম টো পাই যাম t1 প্লাস n equals to 2 ললে সেকেন্ড টার্ম টো লৈ যাম t2 n equals to 3 ললে থার্ড টার্ম টো পাই যাম t3 তো এটো এনেকে কন্টিনিউ হৈ থাকিব আপ টু ইনফিনিটি লৈকে ঠিক আছে এতিয়া t1 t2 t3 গৈছে এটা ফার্স্ট টার্ম সেকেন্ড টার্ম থার্ড টার্ম হয় তো এটো উলাই লব পাৰিম তো t1 কি হ'ব t1 হ'ব 1 ডিভাইডেড বাই n ৰ জায়গাত জাস্ট 1 ৰিপ্লেস কৰিলে হ'ল 2 ফেক্টৰিয়েল তাৰ পিছত t2 কি হ'ব t2 হ'ব 1 ডিভাইডেড বাই 3 ফেক্টৰিয়েল তাৰ পিছত t3 কি হ'ব t3 হ'ব 1 ডিভাইডেড বাই 4 ফেক্টৰিয়েল ঠিক আছে তো আমি এটো সাবস্টিটিউট কৰি দিও তো আমি পালো 1 ডিভাইডেড বাই 2 ফেক্টৰিয়েল প্লাস 1 ডিভাইডেড বাই 3 ফেক্টৰিয়েল প্লাস 1 ডিভাইডেড বাই 4 ফেক্টৰিয়েল তো এটোৱে কন্টিনিউ হৈ থাকিব অল দ্য ওয়ে আপ টু ইনফিনিটি ঠিক আছে ফাইন এতিয়া e to the power of x or যেটা এক্সপেনশন তো কৰিছিল একচুয়ালি e to the power of 1 or এক্সপেনশন তো যেটা কৰিছিল আমি কি পাইছিল 1 plus 1 divided by 1 factorial plus 1 over 2 factorial plus 1 over 3 factorial plus dot 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 right এটো আছিল আমাৰ e to the power of 1 or এক্সপেনশন তো এতিয়া এই সিরিজটোত এটো যাব ইনফিনিটি লকে এই সিরিজটোত সবখিনি সেম আছে বাস ফার্স্ট টার্ম আৰু সেকেন্ড টার্ম তো মিসিং হৈ আছে তো আমি কি কৰিম ফার্স্ট টার্ম to add কৰি দিম আৰু সেকেন্ড টার্ম to আমাৰ ফালৰ পৰা add কৰি দিম so 1 plus 1 over 1 factorial তো বাকিখিনি তেনো আছে 1 over 2 factorial plus 1 over 3 factorial plus dot 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 plus infinity right তো এখিনি হল কিন্তু এই এক্সট্ৰা টার্ম যে add কৰিলো হেতু তো আমি আকৌ এডজাস্ট কৰিব কাৰণে আমি কৰিম মাইনাস কৰিলো তো এই 1 টো এডজাস্ট কৰিব কাৰণে -1 কৰি দিম আৰু a plus 1 over 1 factorial টো এডজাস্ট কৰিবলৈ কাৰণে আৰু এটা -1 over 1 factorial লগাই দিম ঠিক আছে এতিয়া এটো কি হ'ব এই গুটেটো হৈ গল আমাৰ e তো এটো হৈ গল আমাৰ e এতিয়া এফালে হৈ গল -1 divided by 1 factorial to 1 হয় তো এটো কি গল -2 তাৰ মানে sum to infinity এই যোনটো n টার্ম to দি আছে 1 over n plus 1 factorial তাৰ যেটা sum কৰিম তো আৰু ইয়াৰ ভ্যালুটো আহিব e -2 ঠিক আছে example number 5 find the sum of the series from n equals to 1 to infinity whose nth term is 1 divided by 2n minus 1 factorial ঠিক আছে তো এই পার্টিকুলার প্রবলেম তো আমাক nth টার্ম to দিয়া গৈছে তো nth টার্ম to হৈছে tn equals to 1 divided by 2n minus 1 factorial now এটা nth টার্ম to যেটো মই tn লিখিছো তো এটোক আমি an যদিও লিখো কোনো প্রবলেম নাই তো আইদার আমি an ইউজ কৰিব পাৰো বা tn ইউজ কৰো কথাটো একেই হয় ঠিক আছে তো টার্ম বুলি কোৱা কাৰণে tn ইউজ কৰা হৈছে তো টেক্সট বুকত জেনাৰেলি tn to ইউজ কৰা হয় যেতিয়া আমি এক্সপোনেনশিয়াল সিরিজৰ কথা পাতিম ঠিক আছে নাও আমাৰ ওলাব লাগে sum now আমি কম sum of the series from n to infinity তাৰ মানে sum হৈ যাব summation n goes from 1 to infinity তাৰ এটো হৈ যাব tn তো
তো tn or যেতিয়া সামটো লৈ লম from 1 to infinity তো আমি পাই যাম সামটো তো এটো কি হৈছে summation n equals to 1 to infinity আৰু tn ৰ জায়গাত আমি ৰিপ্লেস কৰি দিম 1 divided by 2n minus 1 factorial ঠিক আছে 2n minus 1 factorial but এটো তো আমি অলৰেডি ডিফাইন কৰি দিছো এটো কি হৈছে এটো হৈছে আমাৰ e minus e to the power of negative 1 divided by 2 এটো অলৰেডি আমি ডিৰাইভ কৰিয়ে থৈছো তো এটো আকো কৰিব দৰকাৰ নাই এটো আমি ডাইৰেক্টলি ইউজ কৰিব পাৰিম বাট বুজিবলৈ কাৰণে আমি এটো এনেকা লিখিব পাৰো তো এই সিৰিজটোক যদি আমি এক্সপেন্ড কৰি প্লে লিখো আমি কি পাম 2n minus 1 তো n ৰ জায়গাত যদি 1 পুট কৰি দিও ফাৰ্স্ট টার্মটো হৈ যাব তো এটো দিব আমাক 1 divided by 1 factorial plus next n equals to 2 দিলে সেকেন্ড টার্মটো হৈ যাব so 2 2 is 4 4 minus 1 3 তাৰ মানে 1 divided by 3 factorial plus 1 divided by 5 factorial to etu enage continue hoy thakibo aru etu ki asile etu asile e minus e to the power of negative 1 divided by 2 expansion to ei particular nth term or jeti ami sum lom from n equals to 1 to infinity to your sum or value to aibo e minus e to the power of negative 1 divided by 2 example number 6 find the sum thik ase bote simple problem hoy to etu ami duta method re korim prothomote expand kori pele likhim to sum amak diase summation n equals to 0 to infinity ঠিক আছে x to the power of n plus 2 divided by n factorial to etu hoise amar nth term to ঠিক আছে etu jodi ami expand kori diu ei series to expand kori diu then hole first term to uliabole karone ami ki korim n or jagat 0 put kori dim to ami pam x raised to the power of 0 plus 2 divided by 0 factorial ঠিক আছে plus লিখিম যেহেতু সামেশন আছে তো প্লাস লিখি পেলাই n equals to 1 ললে আমি সেকেন্ড টার্ম তো পাই যাম তো সেকেন্ড টার্ম তো হবো x to the power of n or জায়গাত 1 পুট কৰি দিছো 1 plus 2 divided by 1 factorial similarly third term to উলাই লব পাৰিম x to the power of 2 plus 2 divided by 2 factorial plus dot 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 গৈ আছে এটো তো এটো হল আমাৰ x to the power of 2 divided by 0 factorial plus next was আমাৰ x cube divided by 1 factorial next to is our x to the power of 4 divided by 4 factorial plus dot 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 ঠিক আছে তো এটি each term উপর যদি আমি x square common লৈ লও তানে কি পাম x square multiply to 1 divided by 0 factorial ঠিক আছে plus next x cube উপর x square লৈ ললে কি পাম x থাকিব x divided by 1 factorial plus x to the power of 4 উপর x square ললে কি থাকিব x square divided by এটো 2 factorial হয় এটো 2 factorial plus এটো কন্টিনিউ হৈ থাকিলে ঠিক আছে x square to 1 divided by 0 factorial to etu 1 hoy to 1 plus x divided by 1 factorial plus 2x square divided by 2 factorial plus dot 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 etu palo but etu ki hoy etu to definition or mote etu hoise amar exponential series to etu hoise x square etu ki hoise by definition etu hoise to amar e to the power of x to tene hole amar final sum to hoise summation x to the power of n plus 2 divided by n factorial where n goes from 0 to infinity jeta jabo to yar sum or value to hobo x square into e to the power of x to eto expand kori ulaisu eta alternate technique ase also ami eneka ulabo parim summation n equals to 0 to infinity x to the power of n plus 2 divided by n factorial ঠিক আছে etu ami eneka to likhibo paro summation n equals to 0 to infinity x to the power of n into x square divided by n factorial etia ei jonto x square hoy etu summation upor depend no kore karon summation to koribolo karone khali ami n or n value he sabo lage karon summation to koise index n to 0 পৰা infinity লৈ যাব whereas yate x to the power of 2 আছে yate কোনো n or logot link e নাই to link na thaka karone ki hobo etu eta constant or nisna behave koribo to etu ami ki korim summation of bahir ulai loi hobo parim to ami pam x square multiplied to summation n equals to 0 to infinity x to the power of n divided by n factorial but etu to ki hoy etu to exponential or definition hoy ami jano we know etu likhi do x square into e where e to the power of x where e to the power of x equals to summation n goes from 0 to infinity x to the power of n divided by n factorial to এটুই হয় তো আমি পটাপট আনসারটো পাই গলো সেম আনসারটো পালো প্রিভিয়াস মেথডত আমি পাইছো x square into e to the power of x এইবাৰো পাইছো x square into e to the power of x তো যোনটো টেকনিক ইউজ কৰা সেম ৰিজাল্টটোই আহিব find the sum of the series to infinity তো আজি এটো লাস্ট এক্সাম্পল কৰিম এইটো লেকচাৰ তো নম্বৰ 7
find the sum of the series to infinity. ঠিক আছে, তো আমাক এটা series দিয়া আছে, so series to দিয়া আছে 1 divided by 1 factorial multiplied to x. Next term to dia ase 2 divided by 2 factorial multiplied to x squared. Next to dia ase 3 divided by 3 factorial multiplied to x cube all the way up to infinity. To etuk jodi ami summation format likho, to summation ki hobo, summation to ami index to ite nilikho, index or value to all episode likhim. To yate ase 1, numerator ase 1 2 3, to numerator 1 2 3 ko change hoise, to simply itu hobo n divided by 1 factorial 2 factorial 2 factorial ko goise, ta mane itu ami kom n factorial ko goi ase. ঠিক আছে, multiplied to কি হৈ আছে, multiplied to x, x to the power of 1 2 3 এনেকৈ গৈছে, তো এইটো হৈছে x to the power of n কৈ গৈ আছে। তো তাৰ মানে ইয়াতে সামেশনটো হৈছে n equals to 1 to infinity লৈ গৈ আছে। ঠিক আছে, ফাইন। এটোৱে কৈছে সাম উলাবলৈ কাৰণে, এতিয়া আমি সামটো উলিয়াব চেষ্টা কৰো। তাৰ ৰিজাল্টটো কি হ'ব, n equals to 1 to infinity, n to n থাকো। এতিয়া যোনটো ডিনোমিনেটৰ n ফেক্টৰিয়েল, এটোকটো আমি এনেকৈ লিখিব পাৰো n multiplied to n minus 1 factorial। ঠিক আছে, আৰু এটো মাল্টিপ্লাই হৈছে x to the power of n ৰ লগত। এটো হেকানে লিখিলো so that এই n numerator থাকা n আৰু এই n টোক আমি ক্যান্সেল কৰি দিও, তো numerator 1 হৈ গল। তো আমি পালো এতিয়া summation n equals to 1 to infinity, আমি ইফালে পালো x to the power of n divided by n minus 1 factorial। ঠিক আছে, এতিয়া আমি জানো যে e to the power of x যদি থাকে, তো ইয়াৰ ফৰ্মুলাটো হৈছে summation n equals to 0 to infinity, তো 0 পৰা infinity লৈ যাব x to the power of n divided by n factorial। ঠিক আছে, either এইটো ফৰ্মত থাকিব or আৰু এটা ইয়াৰ alternate form আছে, alternate form আছে x to the power of n minus 1 divided by n minus 1 factorial। আমি এনেকৈ কৰিব পাৰো, but এবাৰ n টো যোনটো হ'ব 1 ৰ পৰা আৰম্ভ হ'ব, n equals to 1 to infinity লৈ যাব। তো either এইটো summation ইউজ কৰো বা এইটো summation ইউজ কৰো, কথাটো একেই হৈ যায়। বাট আমাৰ কেছত কি আছে, x to the power of n আছে numerator, but denominator n minus 1 factorial আছে। তো আমি কি কৰিম, এই x to the power of n যোনটো numerator আছে এটো n minus 1 কৰিবলৈ চেষ্টা কৰিম। এটো খুবই সিম্পল হয়। কি কৰিম ইয়াতে x to the power of n minus 1 কৰিবলৈ হলে আমি কি কৰিম, x to the power of minus 1 এৰে মাল্টিপ্লাই কৰিম। ঠিক আছে, বাট এটো এটা এক্সট্ৰা আমি মাল্টিপ্লাই কৰিছো, তো এটোক নালিফাই কৰিব কাৰণে x to the power plus 1 এৰো মাল্টিপ্লাই কৰি দিম, ৰাইট? বিকজ x to the power of minus 1 into x to the power plus 1 কি হয়, একচুয়ালি 1 ই হয়। ঠিক আছে, তো এটো আমি এক্সট্ৰা x এৰে মাল্টিপ্লাই আৰু ডিভাইড কৰিলো। বাট এটো কৰি দিয়া লগে লগে আমাৰ সুবিধাটো কি হ'ল, আমি এতিয়া লিখিব পাৰিম summation n equals to 1 to infinity x to the power of, আমি কি কৰিম, এইটুক আৰু এইটুক কম্বাইন কৰিম, x to the power of n minus 1 divided by n minus 1 factorial multiplied to এই যোনটো x to the power plus 1 আছে, এটো সিম্পলি মাল্টিপ্লাই হৈ থাকিব। যেহেতু এই x টোৰ কোনটো পাৱাৰত খালি 1 আছে, ইয়াতে কোনো n ৰ লগত কানেকশন নাই, তো এটো এটা কনস্ট্যান্ট হ'ব। কনস্ট্যান্ট মানে আমি এটো সামেশনৰ বাহিৰত উলিয়াইব পাৰিম। তো এটোক আমি এনেকৈ লিখিব পাৰিম x multiplied to summation n goes from 1 to infinity, ইফালে আছে x to the power of n minus 1 divided by n minus 1 factorial। এতিয়া এটোটো আমি অলৰেডি ডিফাইন কৰি থৈছো, x to the power of n minus 1 divided by n minus 1 factorial, আৰু যদি ইনডেক্স n টো 1 ৰ পৰা ইনফিনিটি লৈ যায়, এইটো সিম্পলি কি হৈছে, e to the power of x হৈছে। তো তাৰ মানে আমি কি পালো, আমি পাম x, এটো x, আৰু এই গুটি এক্সপ্ৰেশনটো হৈ গল e to the power of x। এইটোৱে হৈছে আমাৰ ফাইনেল আনসাৰ। তাৰ মানে আমাৰ যোনটো এইটো এক্সপ্ৰেশন দিয়া আছিল 1 divided by, আকৌ এবাৰ লিখিলো 1 divided by 1 factorial into x plus 2 divided by 2 factorial into x square plus 3 divided by 3 factorial into x cube plus dot 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 infinity লকে যাব। তো ইয়াৰ সামটো ভ্যালু হ'ব x into e to the power of x। তো এটোৱে আছিল আমাৰ এক্সপোনেনশিয়াল সিৰিজ। তো বহুতে ইম্পৰ্টেন্ট লেকচাৰ আছিল, ভালকৈ এবাৰ আকৌ এবাৰ চাবা, ভালকৈ প্ৰেক্টিস কৰিবা। তো আজিৰ লেকচাৰটো আমি এইখিনিতে সমাপ্ত কৰো। নেক্সট লেকচাৰত এটা নতুন টপিক আৰম্ভ কৰিম, যোনটো হৈছে লগাৰিথমিক্স সিৰিজ। ঠিক আছে, তো আই হোপ এটো ভালকৈ কৰি লবা। এটো কৰাৰ পিছত লগাৰিথমিক্স সিৰিজ কৰিলে তেতিয়া আৰু ক্লাৰিফিকেশন আহি যাব। তো সি ইউ ইন দ্য নেক্সট ক্লাছ। থ্যাংক ইউ।